নতুন বছৰে নতুন সংকল্প আনে আৰু নতুন বছৰে মানুহক নতুন কাম কৰিবলৈ শক্তি যোগায়, শক্তি যোগান ধৰে। কাৰ্যভাৰ লোৱাৰ প্ৰথমৰ পৰা আমি এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ যে বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ যি ঋণাত্মক প্ৰভাৱ তাক দূৰ কৰিবৰ বাবে আমি অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰাজ্যৰ পৰিবহণ বিভাগৰ জৰিয়তে নতুন ব্যৱস্থা হাতত লোৱা। এই ব্যৱস্থাৰ অংশ হিচাপে আমি পৰ্যায়ক্ৰমে গুৱাহাটীত ফসিল ফুয়েল অৰ্থাৎ ডিজেলৰ বাছসমূহৰ পৰিৱৰ্তন কৰি CNG আৰু ইলেক্ট্ৰিক বাছ সেৱা প্ৰৱৰ্তনৰ বাবে প্ৰচেষ্টা হাতত লৈছিলোঁ। ইয়াৰ ফলত আপোনালোকে দেখা পাইছে যে কেইদিনমান আগতে আমাৰ সমগ্ৰ দেশত প্ৰদূষণ আটাইতকৈ কম বুলি যি এক AQI এয়াৰ কোৱালিটি ইণ্ডেক্স দিল্লীত যেতিয়া বহুত বেছি বাঢ়িছিল, সেই সময়ত গুৱাহাটীক আটাইতকৈ কম প্ৰদূষিত চহৰ বুলি আমাৰ বিজ্ঞানীসকলে বা সমীক্ষাত প্ৰকাশ পাইছিলে। কিন্তু এই ক্ষেত্ৰত আমি কৰিবলগীয়া আৰু বহুত আছে। স্বচ্ছ সেউজ বহনক্ষম ভৱিষ্যতৰ বাবে আমি নিৰন্তৰ কাম কৰি যাব লাগিব। আজিৰ দিনটোত আমি সকলোৱে জানো যে গুৱাহাটীত ইয়াৰ পূৰ্বে 2021 চনৰ 20 আগষ্টত আমি লোৱা কেবিনেটৰ সিদ্ধান্ত অনুসৰি 100খন CNG বাছ আৰু 200খন ইলেক্ট্ৰিক বাছৰ সেৱা আমি ইতিপূৰ্বে আৰম্ভ কৰিছিলোঁ। আৰু আজি এই 300 বাছ গুৱাহাটীত পৰিচালিত হোৱাৰ পিছৰ পৰা গুৱাহাটীত জলবায়ু বা পৰিৱৰ্তনৰ প্ৰভাৱ বহু গুণে কম হৈছে। আজিৰ দিনটো তেনে এক দিশত আমি আৰু এক নতুন বলিষ্ঠ পদক্ষেপ ল'ব বিচাৰিছোঁ। আজিৰ দিনটোত আমাৰ ৰাজ্য চৰকাৰে আৰু 56খন ইলেক্ট্ৰিক বাছ আমাৰ পুঁজিৰ পৰা ক্ৰয় কৰি আমি ASTCক আগবঢ়াব খুজিছোঁ, যাতে ASTCৰ সৰ্বমুঠ বাছৰ সংখ্যা 356লৈ বৃদ্ধি হয়। ইয়াৰ লগে লগে মই অত্যন্ত আনন্দৰে আপোনালোকক জনাব খুজিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আমাক আৰু 100খন বাছ PM-E-বাছ সেৱাৰ অধীনত যোগান ধৰিবলৈ সিদ্ধান্ত লৈছে। অৰ্থাৎ আজি চলি থকা 356খন বাছৰ উপৰিও 2025 চনৰ ভিতৰত আমি আৰু 100খন নতুন ইলেক্ট্ৰিক বাছ আমি পাব পাৰিম। যদি এই 100খন বাছ আমি আৰু অধিক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱাৰ যিটো ব্যৱস্থা, সি যদি 2025 চনত পূৰ্ণ হয়, তেতিয়াহ'লে 2026 চনত আমি আমাৰ যিবিলাক ডিজেলত চলা বাছ তাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰি আন লাভদায়ক পথবিলাকত তেওঁলোকক চলাবৰ কাৰণে আমি অনুমতি দিব পাৰিম। এইটো নহয় যে বাছ বন্ধ কৰি দিয়া মানে তেওঁলোকৰ বাছকেইখনে গেৰেজত সোমাব, তেনেকুৱা নহয়। তেওঁলোকক তাৰ পৰিৱৰ্তে গুৱাহাটী নলবাৰী, গুৱাহাটী নগাঁও এই ধৰণৰ সেৱাবিলাক আমি তেওঁলোকক গতাই দিম, যাতে গুৱাহাটীখনক আমি সেউজ বা এটা গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।